নমস্কাৰ এগৰাকী আৰক্ষী জোৱানৰ কামক দেখিলে আপুনি এতিয়া সেলুট মাৰিব লাগিব এগৰাকী ৰেলৱে বিভাগৰ আৰক্ষী আৰু ৰেলৱে বিভাগৰ আৰক্ষী গৰাকীৰ যি কাম সেই কাম দেখিলে আপুনি এতিয়া আচৰিত হ'ব এগৰাকী মহিলাৰ জীৱন ৰক্ষা পৰিল এগৰাকী আৰক্ষী বিষয়াৰ বাবে চলন্ত ৰেলৰ পৰা নামিবলৈ চেষ্টা কৰাৰ সময়তেই ৰেলৰ ট্ৰেকত পৰি যাবলৈ ওলাইছিল এগৰাকী মহিলা আৰু তাৰ পিছতেই নিজৰ দায়িত্ব পালন কৰি থকাৰ সময়তেই আৰক্ষী জোৱান গৰাকী উপস্থিত হৈ মহিলা গৰাকীক ধৰি উঠাই আনাৰ পিছতেই জীৱন ৰক্ষা পৰিল মহিলা গৰাকীৰ আৰু তাৰ পিছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্যাংশ আৰু এক প্ৰকাৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে এতিয়া এই গৰাকী আৰক্ষী জোৱান এই মুহূৰ্তত সবিশেষ লৈছে গুৰুত্বপূৰ্ণ খবৰ এগৰাকী আৰক্ষী জোৱানৰ বাবে প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলাৰ ৰেলৱে আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল মহিলা গৰাকীৰ চলন্ত ৰেলৰ পৰা পৰিবলৈ লওঁতেই বচালে আৰক্ষীয়ে আৰু নামিবলৈ চেষ্টা কৰিছিল চলন্ত ৰেলৰ পৰা মহিলা গৰাকী সেই সময়তে আৰক্ষী গৰাকী আহি উদ্ধাৰ কৰিলে মহিলা গৰাকীক এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ বৰিভালি ৰেল ষ্টেচনত লৈছে গুৰুত্বপূৰ্ণ খবৰ এগৰাকী আৰক্ষী জোৱানৰ বাবে প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলাৰ ৰেলৱে আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল মহিলা গৰাকীৰ চলন্ত ৰেলৰ পৰা পৰিবলৈ লওঁতেই বচালে আৰক্ষীয়ে আৰু নামিবলৈ চেষ্টা কৰিছিল চলন্ত ৰেলৰ পৰা মহিলা গৰাকী সেই সময়তে আৰক্ষী গৰাকী আহি উদ্ধাৰ কৰিলে মহিলা গৰাকীক এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ বৰিভালি ৰেল ষ্টেচনত লৈছে গুৰুত্বপূৰ্ণ খবৰ এগৰাকী আৰক্ষী জোৱানৰ বাবে প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলাৰ ৰেলৱে আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল মহিলা গৰাকীৰ চলন্ত ৰেলৰ পৰা পৰিবলৈ লওঁতেই বচালে আৰক্ষীয়ে আৰু নামিবলৈ চেষ্টা কৰিছিল চলন্ত ৰেলৰ পৰা মহিলা গৰাকী সেই সময়তে আৰক্ষী গৰাকী আহি উদ্ধাৰ কৰিলে মহিলা গৰাকীক এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ বৰিভালি ৰেল ষ্টেচনত এই মুহূৰ্তত বিশেষ লৈ কাৰণে চেষ্টা কৰিছে এগৰাকী আৰক্ষী জোৱানৰ কৰ্মত চাই আপুনি সেলুট মাৰিব লাগিব কিয়নো আৰক্ষী জোৱানজনৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলা নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি আছিল যাৰ বাবে এগৰাকী মহিলাক এনেদৰে বচাবলৈ সক্ষম হ'ল আৰু দেখুৱাইছো দৃষ্টান্ত এয়া হৈছে মহাৰাষ্ট্ৰৰ বৰিভালি ৰেল ষ্টেচনৰ এই দৃশ্য এই মহাৰাষ্ট্ৰৰ বৰিভালি ৰেল ষ্টেচনত এনেদৰে ৰেলখন ৰখাবলৈ লৈছিল আৰু ৰখাবলৈ লোৱাৰ সময়তেই মহিলাগৰাকীয়ে নামিবলৈ চেষ্টা কৰিছিল আৰু চেষ্টা কৰোঁতে এনেদৰে ট্ৰেকত পৰি যাবলৈ ধৰিছিল আৰু সেই সময়তেই এইগৰাকী আৰক্ষী জোৱান উপস্থিত হৈ মহিলাগৰাকীক বচাবলৈ সক্ষম হ'ল আৰু তাৰ পিছতেই প্ৰাণ ৰক্ষা পৰিল মহিলাগৰাকীৰ আৰু এই দৃশ্যাংশ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তাৰ পিছতেই এই আৰক্ষী জোৱানজনক সকলোৱে একেলগে সেলুট জনাইছে আমাৰ হাতত এই দৃশ্যাংশ আছে পোনপটীয়াকৈ সেই দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত